নমস্কাৰ মই মোৰ সকলো জ্যোতিষমূৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকৰ লগত আজি মই এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু এই কাৰণে এই বিষয়টোৰ ওপৰত আলোচনা কৰিম বহুতে এই যোগৰ বিষয়ে বহুতে মোক বহুবাৰ প্ৰশ্ন কৰি আছে গতিকে সেই কিছুমানক দিছোঁ যে সেই যোগটোৰ বিষয়ে নিজে চাইছে গম পাইছোঁ কুণ্ডলীত পাই ফালে মোক প্ৰশ্ন কৰিছে ছাৰ অমুক যোগৰ ফল কেনেকুৱা হ'ব বা অমুক যোগৰ কি ফল হ'ব কেনেকুৱা কথা কিন্তু প্ৰকৃত কথাটো মই আপোনালোকক কৈ দিছোঁ এই যিটো আপোনালোকে নিজে চাইছে যোগ চাইছে সেই যোগটো হ'ল আমাৰ এটা বিশেষ যোগ আমি যিখিনি যোগৰ বিষয়ে আলোচনা কৰোঁ সাধাৰণতে সেইখিনি হ'ল আপোনাৰ গ্ৰহ অৱস্থানত ভিত্তি কৰি থকা যোগ আমি যিখিনি প্ৰায় কৰোঁ আপোনালোকে যে পাইছে বিশেষকৈ জীৱ যোগ চন্দ্ৰপ্ৰভা যোগ ক্ষেত্ৰ সিংহাসন যোগ ঠিক বিভিন্ন এনেকুৱা যিখিনি শুভ যোগ পাইছে বা গুৰুভ্ৰম যোগ বা আপোনাৰ যে সেইদৰে বেয়া যে পাইছে কেতিয়াবা সেইটোত পাইছে আপোনালোকে হয়তো কালসৰ্প যোগ মাংগলিক যোগ এইবিলাক সেই যোগটো গ্ৰহজনিত যোগ আমি প্ৰায় সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিওঁ কিন্তু এতিয়া বহু মোৰ অনুৰাগীয়ে মানে বহু সময়ত মই দিব লগা হৈছে আৰু কিছুমানক মানে বাৰে বাৰে কৈ থাকিব লগা হ'লেও ভাল নালাগে এনেকুৱা যোগৰ কথা সেই যিহেতু আমি সেই যোগটো আলোচনা বিশেষকৈ বিচাৰৰ সময়ত প্ৰায় নকৰোঁ আচল কথা কৈছোঁ আৰু মই নহয় সেইটো প্ৰায় নকৰে কিন্তু একচুৱেলি জানিব বিচৰাটো মই বেয়া পোৱা নাই কাৰণ সেইটো আচলতে ইম্পৰ্টেণ্ট হয় আপোনালোকে যিটো যোগৰ কথা জানিব বিচাৰিছে সেই যোগটোক কিন্তু এটা মানে আপোনাৰ দোলে পেলাব নোৱাৰে সেই যোগটোৰো এটা সম্পৰ্কিত হৈ আছে যেতিয়া আপোনাৰ জন্ম নক্ষত্ৰৰ ওপৰত যদি ডিছকাছ কৰা গ'ল হয় কমপ্লিট তেতিয়া কিন্তু সেই যোগটো তাৰ মাজত সোমাই যাব আপোনাৰ জন্ম নক্ষত্ৰৰ ফল যে তাত সোমাই যাব কিন্তু যি বিশ্লেষণ বেছিকৈ চাব যায় কাৰণ সেইবিলাক বিশ্লেষণ আপোনাৰ কৰিব গ'লে বহুত দীঘল হৈ যাব মই এইকাৰণে কৈছোঁ এই যোগটো আপোনালোকক যিহেতু সুধিছে আজি মই সেই যোগটোৰ বিষয়ে আপোনালোকক দি দিম কাৰণ সেই যোগটো আপোনালোকৰ কুণ্ডলীত পাইছে সেই যোগটোক কোৱা হয় জন্মগত যোগ যেনেকৈ আপোনাৰ কুণ্ডলীখনত আছে যে আপোনাৰ কি আছে যে ইমান তাৰিখ পালে বাৰ পালে পাব আপোনালোকে পৰীক্ষা পাব কুণ্ডলীখনত পৰীক্ষা পাইছে লিখি থৈ দিছে জ্যোতিষে তাৰপিছত আৰু কি লিখিছে আপোনালোকৰ বৰ্ণ কি হ'ব লিখি থৈছে তাৰপিছত গণ কি হ'ব তাকো লিখি থৈছে তাৰ লগত আৰু থৈছে আপোনালোকৰ এইটো ক'লেও যিটো মই বিশেষকৈ এই যোগটোৰ বিষয়ে লিখি থৈ দিছে যিটো কথা আপোনালোকে সুধি থাকে মাজে আজি মই কৈ দিম সেইটো জন্মগত যোগ বুলি কিয় সেইটো জন্মগত যোগ সেই যোগটোৰ কথা লেখাই আছে তাৰ লগত আৰু এটা বস্তু আপোনালোকে চাব লেখাই আছে আপোনালোকৰ সেইটো আছে কৰণ এই যোগৰ যেনেকৈ এই ২৭টা নক্ষত্ৰ আছে সেইদৰে ২৭টা নক্ষত্ৰৰ সৈতে ২৭টা যোগ মানে আপোনাৰ সম্পৰ্কিত হৈ আছে তাৰ লগত গতিকে আজি মই আপোনালোকে যেতিয়া আমি ক'ম তেতিয়া আপোনালোকে গমেই পাই যাব আজি একচুৱেলি বিষয়বস্তুটো ইম্পৰ্টেণ্ট জানিব লাগে কিন্তু কথা হ'ল আমি বিশেষকৈ সেইটো যুগত আমি বিশেষ নকৰোঁ যিহেতু আমি গ্ৰহ ৰখা অন্তৰৰখা এইবিলাকৰ ওপৰতে ব্যস্ত থাকোঁ এই যোগ আজি মই টোটেল ২৭টা এই ২৭টা যোগৰ বিষয়ে আপোনালোকক মই কম মই ১৪টা ক'ম কাৰণ গোটেই ২৭টা যদি এই যোগ ফল এই জন্মগত ফল ক'ব যায় এই যোগৰ ফল পোৱা যায় বহুত দীঘল হ'ব গতিকে তাৰ সলনি মই ক'ম কি আপোনালোকক এই যোগৰ আজি ক'ম মই আপোনালোকক সেই বিশেষকৈ ২৭টা কম আজি ১৪টা
যিকেইটা যোগ আছে এই যোগকেইটা যিকেইটা কোৱা হয় জন্মগত যোগ। এই যে মই ক'লোঁ আপোনালোকৰ তিথি বাৰ পক্ষ লেখাৰ থকাৰ নিচিনা গণ আপোনালোকৰ গণ থাকিব বৰ্ণ থকাৰ সেই লেখাৰ লগত, তেতিয়া এই কুণ্ডলীত সেই প্ৰথম সেইখিনি লিখিবই লাগিব, যিকোনো কুণ্ডলীত লিখিব লাগিব। আপোনালোকে সেই বিষয়বস্তুটো আপোনাৰ পঞ্জিকাত স্পষ্টভাৱে উল্লেখ আছে। আপোনাৰ জন্ম সময় যিদিনা আপোনাৰ জন্ম সময় আছে সেইদিনা আপোনাৰ যেতিয়া ৰাশিৰ লগত যে তাত লেখাই আছে যে আজি ইমান সময়ত জন্ম পালে জাতক এজনৰ অমুক ৰাশি হ'ব, তাৰপিছত গ'লে ইমান সময়ত নক্ষত্ৰ অমুকত যাব, তাৰপিছত আপোনাৰ অমুক ৰাশি হ'ব। বাছ মেঘৰ পৰাৰ পিছত আপোনাৰ এইটো বৃষ যাব। যদি বৃষ ৰাশি ৰাতিপুৱা ভগত আছে আবেলিলৈকে হয়তো আপোনাৰ মিথুন হ'ব পাৰে, ঠিক সেইদৰে গুচি যাব। এইদৰে যোগটোৱে কিন্তু আপোনাৰ চেঞ্জ হৈ যাব। যোগটো দিনটো কিন্তু কম কথা থাকে অলপমান, গতিকে যোগটো গোটেই চেঞ্জ হৈ গ'লেও অলপ ইফাল সিফাল হয়, কিন্তু আপোনালোকে চাব পাৰে। এই যোগটোৰ উল্লেখ লেখাই আছে, ধুনীয়াকৈ লেখাই আছে। আপুনি কুণ্ডলীখন ধৰক আজি যদি জন্ম পায়, মই এটা উদাহৰণ কৈ দিলোঁ বাৰু আপোনালোকক। আজি ফাৰ্ষ্টখিনি কৈ দিছোঁ, মই এটা কৈ দিলোঁ। আজি কিমান হ'ল? 28 ফেব্ৰুৱাৰী। আপোনালোক কৈ দিছোঁ মই, চাব এনেকৈ একদম পঞ্জিকাত লেখাই আছে এইটো। ধৰক এতিয়া আপোনাৰ আজি ৰাতিপুৱা যদি নক্ষত্ৰ ইমান আছে, গতিকে জন্ম যদি হয় ৰাতিপুৱা কি হ'ব আপোনাৰ লেখাই আছে। কুম্ভ ৰাশি বৈশ্য বৰ্ণ লেখাই আছে, মতান্তে শুদ্ৰ বৰ্ণ। এই এটা আছে সূতা সংযোগ, লেখি থৈ দিয়া আছে আপোনালোকৰ, ঠিক এইদৰে লেখাই থাকে। তাৰপিছত কৰণটো লেখাই আছে। আজি কৰণ কি আছে আপোনাৰ, আৰু সেই যিটো কয় সংযোগটো বেলেগ কথা। তাৰপিছত আৰু এটা লেখাই আছে কি আজি কিন্তু সেই আপোনালোকে যিটো যোগৰ কথা কৈছে সেই যোগটো কিন্তু আজি কি যোগ হ'ব, সেইটো সিদ্ধি যোগ হ'ব। এই যিটো মই লিখি থ'ব লাগিব, কিন্তু সিদ্ধি যোগ। ৰাশিৰ লগত লিখি থোৱাটো বেলেগ কথা। এই কোনোবাই কৈছোঁ সূতা সংযোগ, ইয়াত লিখি দি দিছে, ঠিক কিন্তু সেইটো আৰু বেলেগ, ৰাশিৰ লগত গুচি গৈছে। এই যোগটোত কিন্তু সন্নিৱিষ্ট কৰিব লাগিব আপুনি নক্ষত্ৰ যেতিয়া কৰিব, যে কি নক্ষত্ৰত জন্ম হ'ব আজি হ'লে শতভিষা। আনফালে যোগ কি হ'ব, সিদ্ধি যোগ। পঞ্জিকাত লিখি থৈ দিছে আজি যোগ সিদ্ধি যোগ। তাৰ লগত মই যে কৈছোঁ আপোনালোকক কৰণ নাককৰণ। গতিকে আজি যেতিয়া হ'ব জাতকৰ জন্ম, সেই জাতক জন্মৰ দেখা দেখি নাগ হ'ল, ইফালে শতভিষা নিকটত নাগ যোগ হৈ থাকিল। যোগটো সিদ্ধি হ'ল, কৰণটো নাক হ'ল, নাককৰণ। গতিকে আজি এনেই সমস্যা। গতিকে আজি প্ৰজন্মৰ দেখা দেখি অলপ ফলটো বেয়া হ'ব, গমেই পাই। আপোনালোকক কৈছোঁ যে এইটো যোগটো কৰণটো আহি যাব। কৰণটো এই 27টা যোগ আছে, ঠিক সেইদৰে কৰণ আপোনাৰ 11টা আছে। সেই 11টাৰে আপোনাৰ 7টা কোৱা হয় আপোনাৰ স্বৰকৰণ, আৰু 8টা আৰু বাকী 4টা কোৱা হয় ধ্ৰুৱকৰণ। তাতে লিখি থোৱা আছে, সেইটোৱে উল্লেখ কৰি থৈ দিয়ে। এতিয়া যিহেতু মই ক'লোঁ অলপ দীঘলীয়া, যিহেতু মই কৈছোঁ যে আপোনালোকৰ যোগ কম, এই যে নক্ষত্ৰজনিত যোগ এইকেইটাই যোগ আপোনালোকৰ থাকে, সেইকেইটা লিখিব লাগিব। যাৰ যিদিনা জন্ম হৈছে সেইমতে নক্ষত্ৰৰ লগত, সেইদৰে যোগৰ লগত, কৰণৰ লগত, বৰ্ণ বিপ্ৰৰ লগত, কিছু বৰ্ণ বা গণৰ লগত আপোনাৰ এইকেইটা কোনোবা এটা সন্নিৱিষ্ট হৈয়ে আছে। সকলোৰে আছে, মোৰো আছে। সেই যোগকেইটা আপোনালোকে বহুতে সুধিছে মোৰ ছাৰ অমুক যোগ। একচুৱেলি সেইকেইটা গ্ৰহজনিত যোগ নহয়, এইকেইটা নক্ষত্ৰৰ লগত সম্পৰ্কিত যোগ। সেই যোগকেইটাই হ'লে আপোনালোকক কৈ দিছোঁ, বিকুম্ভ যোগ, প্ৰীতি, আয়ুষ্মান, সৌভাগ্য যোগ, শোভন, অতিগন্ধ, সুকৰ্মা, ধৃতি, শুল, গন্ধ, বৃদ্ধি, ধ্ৰুৱ, ব্যাঘাত, হৰ্ষণ, বজ্ৰ, অশ্ৰিক, বেতিপাত, বৰিয়ন, পৰিশ, শিৱ, সিদ্ধ। এই আজি মই ক'লোঁ আজি জন্ম পালে সিদ্ধ যোগ, সেইটো সন্নিৱিষ্ট কৰিব লাগিব। তাৰপিছত কৰিব সাধ্য, তাৰপিছত থাকে শুভ, শুক্ৰ, ব্ৰহ্ম, ইন্দ্ৰ, বৈধৃতি। ঠিক এইদৰে 27টা যোগ আছে। এই 27টা যোগ আপোনালোকৰ ৰাশি যেতিয়া আছে, ৰাশিৰ লগতো আপোনালোকৰ এই 27টা যোগ সন্নিৱিষ্ট হ'লে কোনোবা এটা থাকিবই, সকলো থাকিব। আপোনালোকৰ গণ থাকিব, আপোনালোকৰ বৰ্ণ থাকিব, সেইদৰে পক্ষ থাকিব, লিখিব লাগিব পক্ষ, দিন বাৰটো কথাই নাই। ঠিক সেইদৰে
গতিকে আপোনালোকক মই কৈ দিছোঁ যে ক'লোঁ যে এই যোগৰ জন্মকালীন যোগ বুলি কয়, জন্মকালীন যোগ কয়, আৰু ইয়াৰ ফল মই আপোনালোকক সুধি থাকিল কাৰণে দিছোঁ। একচুৱেলি আপোনালোকে নিজে গম পাব, তেতিয়া আপুনি নিজে চাই ল'ব আপোনাৰ কি যোগ হৈছে। গ্ৰহটো বুলি বাদ দিয়ক, অকল এই যোগটোৰ কি টানি দিছে, কি কৈছে। যেনেকৈ বাৰ তিথি জন্মৰ ফল আছে, সেই এই যোগৰ ফল আছে, নথকা নহয়। ইয়াত মই এতিয়া কৈ দিছোঁ আপোনালোকক চাই যাব অকণমান যে প্ৰথম কৈছোঁ 1 নম্বৰত আছে বিকুম্ভ যোগ। এই যোগত জাতক জন্ম হ'লে জাতক কৰ্মদক্ষ হয়, স্বাধীন চেতিয়া হয়, স্ত্ৰী পুত্ৰ বন্ধু বান্ধৱৰ সৈতে সদ্ভাৱ থাকে, গৃহাৰ্থীৰ নিৰ্মাণ কাৰ্যত নিপুণ হয়। তাৰ ফল এইখিনিয়ে লেখাই আছে। নেক্সট 2 নম্বৰটো আছে প্ৰীতিযোগ। প্ৰীতিযোগৰ জাতক ৰোগহীন হয়, তাৰমানে বেমাৰ আজাৰ বেছি নহয়, সুখী হয়, বিনোদনকাৰী, ভাল পায়, খেলা ধূলা আদি কৰি কিবা কানি নাচন বাগিব ভাল পায়, বিনোদনকাৰী, নিজৰ অনুৰক্ত ব্যক্তিৰ প্ৰতি দয়াবান। নিজক যিবিলাক ব্যক্তি তেখেতৰ কাৰণে থাকে সেইবিলাকৰ কাৰণে কি হয়, ব্যক্তিৰ প্ৰতি দয়াবান, পৰোপকাৰী, উপকাৰ কৰি ভাল পায়, সুখী হয় যদি প্ৰীতিযোগ থাকে। যদি আয়ুষ্মান যোগ, এইটো দেখা দেখে এই যোগ 3 নম্বৰটো আয়ুষ্মান যোগ। এই যোগত জাতক যদি জন্ম কৰে, সেই জাতক স্বদেশ হিতৈষী হয়, অৰ্থাৎ দেশপ্ৰেমিক হয়, যান বাহনযুক্ত হয়, সেই ব্যক্তি গৰ্বিত, অস্ত্ৰধাৰী হয়, সুন্দৰ বাসগৃহযুক্ত হয়। এক বাসগৃহযুক্ত আয়ুষ্মানৰ লগত এইদৰে আছে তাতে। নেক্সট আছে সৌভাগ্য যোগ। সৌভাগ্য যোগত কি আছে, ফলটো যাই আছে, সৌভাগ্য যোগত জন্মিলে জাতক ভাগ্যৱান হ'ব, ধনৱান হ'ব, অভিমানী হ'ব, উদাৰ, গুণৱান, প্ৰিয়ভাষী, বিবেকবান হয়। নেক্সট শোভন যোগ আছে। শোভন যোগত জন্মজাতক কৰ্মদক্ষ, সন্মানী, বুদ্ধিমান, ভাগ্যৱান হ'ব, সুপুৰুষ, ধীৰ আৰু সন্মানী হয়, দানকাৰী হয়। এই শোভন যোগৰ ফল। এতিয়া নেক্সট 6 নম্বৰত আছে অতিগন্ধ যোগ। ইয়াত মই দিছোঁ আপোনালোকৰ কোনটো নিজে নিজে চাই ল'ব, নিজে গম পাই চাব যে অতিগন্ধ যোগ। যদি এই অতিগন্ধ যোগত হৈছে, এই যোগত জন্মা ব্যক্তি বিবাদ প্ৰিয় হয়, ধূৰ্ত হয়, শাস্ত্ৰ নিন্দাকাৰী। এই শাস্ত্ৰ আমি বুজি পাওঁ, শাস্ত্ৰ নিন্দাকাৰী হ'ব। তাৰপিছত মানে দেহত লোমযুক্ত শৰীৰ, দীৰ্ঘদেহী হ'ব, বিশ্বাসঘাতক হয়, ইমান ভাল নহয় অতিগন্ধটো। তাৰপিছত আহি গ'ল আপোনাৰ সুকৰ্মা যোগ। এই সুকৰ্মা যোগ যদি থকা জাতকসকল পৰোপকাৰী, কলা কুশলী, যশস্বী হ'ব, সৎকৰ্মী, উৎসাহী আৰু বিখ্যাত হয়। তাৰপিছত আছে 8 নম্বৰত ধৃতি যোগ। এই যোগত জাতক পণ্ডিত হয়, আনন্দ চিত্তৰ হয়, বাগ্মী হয়, মানে বাকপটু যাক কয়, বাগ্মী হয়, বিনয়শীল হয়। এইটো থাকিল ধৃতি যোগৰ। তাৰপিছত এই শুল যোগ। শুল যোগত জন্মজাতক সাধাৰণতে ভয়াতুৰ হয়, দৰিদ্ৰ হয়, স্ত্ৰী অনুৰক্ত হ'ব, বিদ্যাবিহীন, নীতিজ্ঞান কম হ'ব, বন্ধু বান্ধৱৰ অপ্ৰিয় হয়, আনৰ অনিষ্টকাৰী হয়। শুল যোগত যাৰ শুল যোগ আছে তাত জন্ম হৈছে। ঠিক সেইদৰে আপোনালোকৰ নেক্সট আহি আছে 10 নম্বৰটো আছে গন্ধ দোষ। গন্ধ যোগ বোলাৰ লগে লগে এই যোগত জাতক স্বাৰ্থপৰ হয়। গন্ধ যোগতো আপোনাৰ জাতক স্বাৰ্থপৰ হয়, আনৰ কাৰ্য অনিষ্টকাৰী, কঠুৱা হয়, অৰ্থাৎ কৰ্কভাষী হয়, অত্যন্ত ধূৰ্ত হয়, বন্ধু বান্ধৱৰ সন্তাপকাৰী হয়। সিমান ভাল নহয় গন্ধ যোগ। তাৰপিছত আহিলে বৃদ্ধি যোগ। বৃদ্ধি যোগত জাতকসকলে ভাগ্যৱান হয়, ব্যৱসায়ত পটু হয়, অৰ্থ আদান প্ৰদানত বিচক্ষণ হয়, নম্ৰ স্বভাৱৰ হয়। আপোনালোকে চাব কেতিয়াবা এই কথা থাকিল। যদি এই লগত যদি আপোনাৰ যদি ভাল শুক্ৰ যদি বা আপোনাৰ এই যোগ আছে, যদি কুণ্ডলীটো আপোনাৰ যদি বুধ আৰু শুক্ৰ সংযোগ হৈ আছে, তেনেহ'লে আপুনি ভাল ব্যৱসায় হ'ব। কিছুমানে যি ব্যৱসায় হাত দিয়ে তাতে ভাল পায়, এইবিলাক এই যোগটো সোমাই থাকে, তাৰ লগত লিংক হৈ থাকে। আমি এইটো নাচাওঁ। একচুৱেলি কোনে ঘূৰাই মাৰিব, সেইবিলাক ইমানখিনি টানি আনিব আপোনাৰ কুণ্ডলীখনত। খোলাখুলি কৈছোঁ, আমি যোগটো সেয়ে চাই থাকোঁ, গ্ৰহৰ যোগ।
নেক্সট আহিল ধ্ৰুৱযোগ। ধ্ৰুৱযোগত এই যোগত জাতক জন্ম হ'লে বাগ্মী হয়, মই যে ক'লোঁ বাকপটু, বিদ্বান হ'ব, বিখ্যাত হয়, কবি, কাব্য প্ৰণেতা হয়, মিত্ৰপালক, সুপুৰুষ হয়। গতিকে ধ্ৰুৱযোগত থাকি গ'ল। নেক্সট আহিল আপোনালোকৰ নেক্সট যিটো আছে 13 নম্বৰ ব্যাঘাত যোগ। এই ব্যাঘাত যোগত যি জাতকৰ কুণ্ডলীত লেখাই আছে, এই জগত জাতক কঠোৰ প্ৰকৃতিৰ হয়, সৎলোকৰ অনিষ্টকাৰী, মিথ্যাবাদী, কম দৃষ্টি সম্পন্ন হয়, যিকোনো বস্তু গভীৰভাৱে নাচায়, সেইকাৰণে কৈছে যে কম দৃষ্টি সম্পন্ন হয়। তাৰপিছত আহিব 14 নম্বৰটো হৰ্ষণ যোগ। হৰ্ষণ যোগত জন্মা ব্যক্তি সুপুৰুষ হয়, দেখাত ধুনীয়া হয়, শাস্ত্ৰ অনুৰাগী হয়, পণ্ডিত হয়, নম্ৰ স্বভাৱৰ, ক্ৰোধবিহীন, খং কিছুমান আমি কওঁ যে মানুহ মানে এই মানুহৰ খং নুঠেয়ে, এয়া আপোনালোকৰ এই যোগৰ পুৰুষ, এই ফল থাকে, নক্ষত্ৰজনিত সম্পৰ্কিত আছে না, এই ফল আহি যায়। হৰ্ষণ যোগত কি হ'ব? ক্ৰোধবিহীন হয়, তাৰমানে খং নুঠে, যিমান যিনকৈ নাথাকে। কিছুমান মানুহ আছেনে যিমান কয় হ'ব দে বাপা, হাল্লা নকৰিবি, পাইছা কৰি নাথিবিচোন। ইয়াৰ লগত যদি আপোনাৰ কুণ্ডলীত যদি আপোনাৰ মুখ্য কুণ্ডলীখনত যদি বৃহস্পতি লগ্নত থাকে, তেতিয়া জাতকটো ঠিক এনেকৈ হ'ব, কথা বতৰা বা 2 নম্বৰ ঘৰত থাকে, 2 নম্বৰ ঘৰ বাক্যৰ ঠিক সেনেকুৱা। যদি তাত যদি বুধো হৈ থাকে, তেনেহ'লে যোগ যদি এনেকুৱা হৈ থাকে, হৰ্ষণ যোগ হৈ থাকে, তেতিয়া সেই জাতক ব্যক্তিসকলে মানে এই লগত মিলি যাব পুৰা। কিন্তু আমি সেইটো এবাৰ চাই দিওঁ। কিন্তু এই যোগ এটা ঠিক এই যোগ এতিয়া আজি আপোনালোকক গম পালে, এই যে আপোনালোকে সুধি থাকে মাজে মাজে, কিছুমানে মোক সুধি আছে, আজি গম পালে এই যোগটো মই ক'লোৱে যে এই যোগটো আপোনালোকৰ জন্মগত যোগ বুলি কোৱা হয়। এইকাৰণে আপোনাৰ জন্ম সময়ত যেতিয়াই ৰাশিৰ লগত, দিন বাৰ পক্ষ ৰাশিৰ লগত এই বস্তুটো সোমাই যে একেলগে সোমাই থাকিব, হয়তো ক'লোঁ আপোনালোকৰ থাকিব, কি থাকিব, সেইটো থাকিব। তাৰ থাকি গ'ল এইটোৱে যে আপোনালোকৰ গণ কি আপোনাৰ চাব পাৰে, পঞ্জিকাত লিখি থৈ দিছে আজি। তাৰপিছত আপোনাৰ বৰ্ণ কি হ'ব, পঞ্জিকাই লিখি থৈ দিছে। আপোনালোকৰ যোগ কি হ'ব, এই যোগ লিখি থৈ দিছে। এই যোগটো এইটো যোগ, এই গ্ৰহজনিত নহয়, সেইটো বেলেগকৈ লিখে, এইটো বেলেগ প্ৰথম লিখিবই লাগিব, এই যোগ। তাৰপিছত আৰু এটা বস্তু পাব, আপোনালোকে কৰণ যোগ পাব। কৰণটো পাব আপোনালোকে সেইদৰে কৈ দিছোঁ, কৰণকেইটা আছে 11টা, তাৰে 5টা হ'ল আপোনালোকৰ কি আছে, 7টা স্বৰ কৰণ। সেইকেইটা হ'ল কি, যদি কৰণকেইটা কৈ দিছোঁ, এইকেইটাও থাকিব আপোনালোকৰ লগত, কাৰোবাৰ এটাই থাকিব দেই, এইকেইটা সিদিনা যিটো পৰে পঞ্জিকাখনত সেই দিনটোত, সেইটোৱে সন্নিৱিষ্ট হ'ব এই জন্ম সময়খিনিত। সেইদৰে কৰণ আছে আপোনাৰ 7টাত থাকিলে বপকৰণ, বালৱকৰণ, কৌলৱ, কৈতিল, গড়কৰণ, বনিষ্কৰণ, বৃষ্টিকৰণ। সেইদৰে আকৌ ধ্ৰুৱকৰণবোৰ 4টা আছে, এই 7টাতে। সেইকেইটা আছে শুকুনিকৰণ, চতুষ্পাদকৰণ, নাগকৰণ, কিন্তু কৃতঘ্নকৰণ, কৃতঘ্নকৰণ কিতাপখনত, কৃতঘ্নকৰণ, এইকেইটা হ'লগৈ ধ্ৰুৱকৰণ। এই কৰণৰো আপোনাৰ বাকী কৰণকেইটা ভালেই, মাত্ৰ 3টা কৰণ যদি অলপ বেয়া হয়। সেই 3টা কৰণ হৈছে বৃষ্টিকৰণ, শুকুনিকৰণ আৰু নাগকৰণ। পাব আপোনালোকে পঞ্জিকাত কি আছে, কুণ্ডলীত চালে গম পাব, আৰু স্পষ্ট লেখাই আছে, লিখিবই লাগিব। যেতিয়া দশা পুষ্টি কৰিব আপোনালোকৰ, হয়তো আপোনালোকৰ আখৰ এখনত নাথাকিব পাৰে, যেতিয়া কুণ্ডলীখন কমপ্লিট বনাব এই বিষয়খিনিত উল্লেখ থাকিবই আপোনালোকৰ। এই ক্লিয়াৰ হ'ল। বাকী থাকিল 27টা, একেলগে দিলে কিমান গমেই পালে, 19 মিনিট হ'ল। গতিকে আকৌ সিমানে যাব, মানুহ ধৈৰ্য হাৰি যাব, নকওঁ। নেক্সট কৈ দিম আপোনালোকক, যিসকলৰ বাকীকেইটাৰ ভিতৰত আছে। আৰু এতিয়া কৈ দিছোঁ এইকেইটা, এই 14টা ঘৰত আপোনাৰ পৰিয়ালতো কাৰোবাৰতো 3জন 4জন আছে, নিশ্চয় কুণ্ডলী কোনোবা এজনৰ এইকেইটা আছেই, তেন্তে পাবই আপোনালোকে। ভাল বেয়াটো
এই যোগটোৰ পৰাও গম পোৱা যায় আচলতে কৈ থৈ দিলোঁ আপোনালোকক একচুৱেলি যেতিয়া ভালকৈ চাই কুণ্ডলী এখন চাব লগা হয় তেতিয়া এই বস্তুটো মানে নিজে চাই মই কৈ দিছোঁ নিজে চাই লওক গম পাব আপোনাৰ এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক ক্লিয়াৰ হওক বহুত কথা আপোনালোকক এই মানে কৈ দিলোঁ ক'ৰ পৰা এইগিলা যোগ আৰম্ভ হৈছে এৰিছোঁ